অসমীয়া আৰু এই সময়ত আমাৰ ভাষা সাহিত্যৰ কাৰণে প্ৰয়োজনীয় বোধ কৰিছোঁ। সাহিত্য সদায় জাতিৰ দাপত, এই কথা আমি সকলোৱে স্বীকাৰ কৰোঁ। আমি যি সাহিত্যই সৃষ্টি নকৰক বা যি সাহিত্যকে হাতত কলমেৰে সাহিত্যিকে লৈ থাকক, কিন্তু প্ৰত্যেক সাহিত্যই জাতিটোক যে প্ৰতিনিধিত্ব কৰে আৰু যিয়ে এই সাহিত্য সংযোজন কৰিব বিচাৰে তেওঁলোকৰ দায়িত্ব সমাজৰ প্ৰতি গভীৰ। আৰু সমাজখন আমাৰ জীয়াই থাকিবলৈ আমাক সাহিত্য লাগিব আৰু সাহিত্য থাকিলেহে জাতিটো জীয়াই থাকিব। তেনেকুৱা এটা প্ৰচেষ্টা হাতত লোৱাৰ কাৰণে মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সাহিত্যৰ কাৰণে যিখিনি প্ৰয়োজন নিশ্চয় সেইখিনি সুগুপ্ত সাহিত্য পৰিষদে উপলব্ধি কৰিছে আৰু তেনেকুৱা উপলব্ধিৰে নিশ্চয় এনে প্ৰচেষ্টা হাতত লৈছে। ই বৰ আদৰণীয়। আমি আজি ভাষা সংকটত ভুগিছোঁ আৰু ভাষা সংকট আমাৰ আজি নহয়, অতীতৰ পৰাই আহি আছে আৰু সদায় অসমীয়া ভাষীয়ে অসমীয়া ভাষাই সদায় তাৰ কাৰণে নিজক বলিদান দি আহিব লগা হৈছিল। আমি যদি অতীতক কৰি চাওঁ তেতিয়াহ'লে সেই অতীতৰ পৰাই আমাৰ এতিয়ালৈ কেইবাগৰাকীও সাহিত্যিকে আমাৰ নিজৰ আত্মবলিদান দি হ'লেও সাহিত্য সৃষ্টি কৰি থৈ জাতিটোৰ প্ৰতি কিছু অৰিহণা যোগাই থৈ গৈছে। যি ক্ষেত্ৰতে বা যেনেকৈ সাহিত্য সৃষ্টি নহওক, সেই সৃষ্টি কিন্তু সমাজৰ কাৰণে অতি দায়বদ্ধ আৰু সমাজখনৰ কাৰণে অতি লাগতিয়াল বস্তু। কাৰণ সমাজখন আগবঢ়াই নিবলৈ ভাষা এটা লাগিব আৰু ভাষাটোক জীয়াই ৰাখিবলৈ সাহিত্য লাগিব আৰু সাহিত্য লাগিলে এনেকুৱা আলোচনীয়ে হওক, কিতাপেই হওক, সেইবোৰৰ যোগেৰে নিশ্চয় অৰিহণা যোগাব লাগিব আৰু তাক সাৰ যোগাই দিব লাগিব সাহিত্য পৰিষদৰ দৰে বহু অনুষ্ঠান। আমাৰ আজি ভাষা সংকটত যিদৰে সাহিত্যই প্ৰত্যাহ্বান গ্ৰহণ কৰি আহিব লগা হৈছে তাক নিশ্চয় আপোনালোকৰ উপলব্ধি নকৰা কথা নাই। আমি ভাষা আন্দোলনে হওক বা জাতি আন্দোলনে হওক, আমি সকলোতে সাহিত্যক সংযোগী কৰিয়ে আগবাঢ়িব লাগিব আৰু সেই ভাষা আৰু সেই সাহিত্যই বিশ্ব দৰবাৰত আমাৰ চিনাকিটো প্ৰতিষ্ঠিত কৰিব। অসমীয়া ভাষায়ো তেনেকৈ বহুত বছৰৰ পৰাই যুঁজ কৰি আহিছে আৰু সাফল্য লভিছে। সাফল্য আজি আমাৰ কেইবাগৰাকীও এই সাহিত্যৰ মতামত আমাৰ লগত আছে। আমি তাক ধন্যবাদ কাৰণ তেওঁলোকৰ সৃষ্টিয়ে ভাষাটোক আগুৱাই লৈ যোৱাত বহুত প্ৰেৰণা যোগাইছে আৰু যোগাই আহিছে। গতিকে তেনেকুৱা ক্ষেত্ৰত সাহিত্যৰ সৃষ্টি আৰু সাহিত্যৰ মূল্যাংকন কৰিবলৈ আমি বেছি কষ্ট কৰিব লগা নহয়। কাৰণ আমাৰ জ্ঞান আছে, বুদ্ধি আছে, সাহস আছে, যুদ্ধীয় সাহস আছে, যাৰ কাৰণে আমি আগুৱাই যাব পাৰিম আৰু যাৰ কাৰণে আমি আজি বিশ্ব দৰবাৰত বা ভাৰতীয় সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত নিজক প্ৰতিষ্ঠিত কৰিবলৈ বাধ্য হৈছে। আপুনি একাডেমিক বাইদেউ আৰু এই বাইদেউটো মই কেইবাদিন পাইছোঁ বা আগে এনেকৈ তেখেতৰ গতিকে এওঁলোক দুজনৰ নিশ্চয় আপোনালোকে এটা ক্লিপ দিয়ক কাৰণ এওঁলোকৰ অনুপ্ৰেৰণাই আমাক বহু আগুৱাই লৈ গৈছে আৰু লৈ যাব।
বা তেনেকুৱা আৰু বহু ওলাব বহুতে আমাৰ সাহিত্যত জাকত জিলিকা কবি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিছে। মই বিশেষ ক'বলৈ ইচ্ছা কৰা নাই। এই পূৰ্বোত্তৰ যিখন প্ৰথম প্ৰকাশ কৰিলে তাৰ সম্পাদকসকলৰ বাবে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ এখন আলোচনী জীয়াই ৰাখিবলৈ কিমান কষ্টকৰ সেইটো আমি সকলোৱে জনাটো প্ৰয়োজন। আৰু মই নিজে ভুক্তভোগী, বহু আলোচনীৰ লগত সংযুক্ত আছিলোঁ আৰু বহু আলোচনী কৰিছিলোঁ। যেতিয়া আমাৰ প্ৰতিনিধিয়ে কলিকতাৰ পৰা অসমক প্ৰতিনিধিত্ব কৰিছিল, সেই প্ৰতিনিধিটো মই সংযুক্ত হৈছিলোঁ ভূপেন বৰদলৈৰ লগত। আৰু তেতিয়াই বুজিছিলোঁ যে সাহিত্য ক্ষেত্ৰত এখন আলোচনীৰ কিমান আৱশ্যক বা কিমান প্ৰয়োজন। কাৰণ তেতিয়া বহুতৰ এনেকুৱা, তেতিয়া আজিৰ দৰে মোবাইল নাছিল, হৈছে লেণ্ডফোনতে বা চিঠিৰ আকাৰে ইমান আমি প্ৰশংসাও পাইছোঁ, গৰিহণাও পাইছোঁ, গালিও খাইছিলোঁ। কাৰণ তাত তেওঁলোকে উল্লেখ কৰিছিল যে এনেকুৱা মেগাজিন কিয় কৰা নহয় আৰু কিন্তু অসমত কিয় নহয় বুলি কোৱাটো মই ক'ব নোৱাৰিম। এইটো কাৰণে নোৱাৰোঁ কাৰণ আমি সদায় চেষ্টা কৰিছোঁ, কিন্তু আমাৰ বহুকেইটা ফেক্টৰ আছে যিকেইটা ফেক্টৰৰ কাৰণে আগবাঢ়িবলৈ অসমীয়া আলোচনী প্ৰকাশ কৰিবলৈ কোনো আগবাঢ়ি নাহে। কাৰণ যিখিনি সমস্যাৰ ভুক্তভোগী, সেই সমস্যাখিনি নিজে ভুক্তভোগী নহ'লে কোনো বুজি পাবলৈ টান। সেইকাৰণে কৈছোঁ যে আলোচনীখন জীয়াই ৰাখিবলৈ এই কলিতা সম্পাদকে নিশ্চয় প্ৰচেষ্টা হাতত ল'ব আৰু আলোচনীখনৰ যোগেৰে আমাৰ মানৱীয়তা, ভাষা সংস্কৃতি তথা জাতিটো জীয়াই ৰাখিবলৈ প্ৰচেষ্টা হাতত ল'ব। এনেকুৱা ক্ষেত্ৰত সাহিত্যৰ যি প্ৰয়োজন আৰু সেই প্ৰয়োজন এই পূৰ্বোত্তৰখনে নিশ্চয় কিছু হ'লেও অৰিহণা যোগাব বুলি মই আশা ৰাখিছোঁ। সমাজত প্ৰতিষ্ঠিত হ'বলৈ বা নিজকে চিনাকি দিবলৈ আলোচনীখনৰ যোগেৰে বহুতো নতুন লিখকে ইয়াত নিশ্চয় সুবিধা পাব আৰু সেই সুবিধাৰে তেওঁলোকে অসমৰ জাতীয় কৃষ্টি সংস্কৃতিক আগুৱাই লৈ যাব বুলি মই আশাবাদী। গতিকে আলোচনীৰ প্ৰয়োজন আৰু প্ৰাসংগিকতা এই ক্ষেত্ৰতে আৰু কেইবাজনো আছে তেওঁ নিশ্চয় ক'ব। মোৰ বোধেৰে যিখন পূৰ্বোত্তৰ আজি প্ৰকাশ কৰিলে তেওঁলোকে যিখিনি কষ্ট স্বীকাৰ কৰিলে সেই কষ্টখিনি মই দ্বিতীয়বাৰ ক'ব খোজা নাই। আৰু মই আগেয়ে কৈছোঁ যে আলোচনী প্ৰকাশত মই নিজে ভুক্তভোগী। কাৰণ তেনেকুৱা ভুক্তভোগী হৈ এনেকুৱা এখন আলোচনী আজি উন্মোচন কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। আৰু এই আলোচনীখনে নিশ্চয় আমাৰ জাতীয় কৃষ্টি সংস্কৃতি নিশ্চয় অৰিহণা যোগাব আৰু জাতিটোক আগবঢ়াই লৈ যাব। মই আগেয়ে কৈছোঁ সাহিত্য, সংস্কৃতি, শিল্পী, শিল্প এই সকলোবিলাক সমাজৰ প্ৰতি দায়বদ্ধ। গতিকে আলোচনীখনো বা আমিও নিজে অসমীয়া জাতিৰ প্ৰতি দায়বদ্ধ আৰু এই জাতিটোক আগুৱাই নিবলৈ আলোচনীখনে নিশ্চয় প্ৰেৰণা যোগাব। ধন্যবাদ। মই পুনৰবাৰ সম্পাদক তথা প্ৰকাশক লৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ শান্তিৰে সামৰণি